Hello dear students. আজি আমি বুজিবলৈ চাম Newton's second law of motion. এতিয়া ইয়াৰ স্টেটমেন্টটো কি? The rate of change of momentum of an object is proportional to the applied unbalanced force in the direction of force. কিতাপতে লিখি থোৱা আছে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বল সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয়। গতিকে এটো আমি এতিয়া ভাঙি চাম। এতিয়া চোৱা rate of change of momentum যেতিয়া change of momentum বুলি ক'ব change of momentum change of momentum মানে কি হ'ব p2 minus p1 মানে final momentum minus initial momentum হেতুকে কি বুলি ক'ব change in momentum গতিকে কিমান হ'ব mv minus mu হ'ব ফাইনাল এতিয়া অবজেক্টটো যদি আমি ডায়াগ্ৰামটো ড্ৰ কৰিলো এটো এটা অবজেক্ট ইনিশিয়াল ভেলোসিটি এফালে এটা অবজেক্টটো গৈ ইয়াত পালেগে v ভেলোসিটি ৰে আৰু একনৰ পৰা একনে যাওঁতে যদি টাইম লাগিলে t ঠিক আছে তেনেহলে চেঞ্জ অফ মোমেন্টাম ইজ the rate of p2 minus p1 mv minus mu হ'ব ইনিশিয়াল মোমেন্টাম is mu and final momentum is mv মানে একন মিনিং টো হৈছে ভৰবেগৰ পৰিৱৰ্তন একন হৈছে ভৰবেগৰ পৰিৱৰ্তন এতিয়া কি কৈছে যেটো বলটো এপ্লাই কৰিম মানে এটো বস্তু ৰৈ আছে ইয়াক যদি আমি ঠেলি এপ্লাই কৰি ইয়াক এফালে মুভমেন্ট কৰাই দিও তেনেহলে ইয়াৰ কি হ'ব যেটো চেঞ্জ অফ মোমেন্টাম হ'ব তাৰ যেটো ৰেট হ'ব হেতুৱে আমি যেটো ফোর্স এপ্লাই কৰিলো ইয়াৰ পৰা ইয়ালে যাবলৈ যেটো ফোর্স এপ্লাই কৰিলো হেতুৱে আমি পাই যাম গতিকে যেটো এপ্লাইড ফোর্স হ'ব এপ্লাইড আনব্যালেন্স ফোর্স হ'ব যদি f বুলি লও তেনেহলে প্ৰপোৰ্শনাল টু কিমান হৈ যাব p2 p1 ডিভাইডেড বাই t এটো মানে কি এটো হল ভালকে লিখি দিছো যে চেঞ্জ অফ মোমেন্টাম ডিভাইডেড বাই টাইম হ'ব এটো the rate of change of momentum rate মানে হল টাইম হার মানে হল টাইম আৰু চেঞ্জ অফ মোমেন্টাম ভৰবেগৰ পৰিৱৰ্তন চেঞ্জ অফ মোমেন্টাম হ'ব গতিকে f applied force proportional to change of momentum মানে কিমান p2 p1 divided by time t গতিকে f proportional to হ'ব mv mu divided by t proportional to mv u by t ঠিক আছে আমি একো v u বুলি এটা ফর্মুলা আছিল v u + at ইয়াৰ গৰ সূত্ৰত পাই আইছো যেটো আমি সদায় এপ্লাই কৰি দিম গতিকে ইয়াৰ পৰা আমি পাম v u by t গতিকে a v u by t জায়গাত আমি কি পুট কৰি দিম a পুট কৰি দিম গতিকে ইয়াৰ পিছৰ লাইনটো কি হ'ব f proportional to m a হৈ গুছি যাব পালো এটা কিন্তু আমি proportional চিনটো উঠাব লাগিব গতিকে হে কাৰণে কি কৰিম এটা কনস্ট্যান্ট বহাম m a k বহাই দিলু হ'ব এতিয়া আকৌ আমি কি লম if f is equal to 1 newton and m equal to লম 1 kg আৰু a equal to যদি লম 1 meter per second square তেনেহলে এফালে আকৌ লিখিছো তেতিয়া কি হৈ যাব এটা ইকুয়েশন 1 দিলৈছো ইকুয়েশন 1 টু কি হৈ যাব 1 equal to k 1 হৈ যাব equal to k equal to 1 পাম k equal to যদি 1 পাও তেনেহলে f equal to কিমান হৈ যাব therefore f is equal to ma গতিকে force equal to mass into acceleration গতিকে এইটোৱে হল নিউটনৰ সেকেন্ড ল যেটো পৰীক্ষাত আহি থাকে প্ৰায় 9 ক্লাস 9 ৰ তোমালোকৰ লিখিবলৈ আহি থাকে গতিকে এনেকৈ একন এক্সপ্লেইন কৰিলে হ'ব ডায়াগ্ৰামটো এটো ড্ৰ কৰিব লাগিব আৰু বাকিখিনি এখিনি লিখি দিলে হ'ব জাস্ট মনৰ ৰাখিব লাগিব চেঞ্জ অফ মোমেন্টাম মানে হল mv mu আৰু ৰেট বুলি যেতিয়াই ক'ব ডিভাইডেড বাই আমি টাইম কৰিম যেনেকে তোমালোকৰ acceleration equal to rate of change of velocity গতিকে হেতুত কি হ'ব rate of change of velocity final velocity minus initial velocity divided by time গতিকে হেতুৱে হ'ব গতিকে তেনেকে চেঞ্জ অফ velocity by time হ'ব acceleration গতিকে ইয়াত হ'ব ফোর্সত হ'ব চেঞ্জ অফ মোমেন্টাম পার এতিয়া যে f equal to ma পালো গতিকে m টু কি হ'ব m টু কনস্ট্যান্ট হ'ব মোৰ মাসটো 60 কেজি 60 এ থাকিব 70 হলে 70 এ থাকিব এটো 100 গ্রাম হলে 100 গ্রামে থাকিব গতিকে সেই মাসটো চেঞ্জ নহয় গতিকে চেঞ্জ কি হ'ব অ্যাক্সিলারেশন গতিকে ফোর্স টু যদি আমি এটো m টু অতৰাই দিও তেনেহলে ফোর্স ইজ প্রপোর্শনাল টু কি হৈ যাব a হৈ গুছি যাব
হ'ব গতিকে f proportional to মানে কি হৈ যাব acceleration যদি আমাৰ বাহি গুছি যায় তেনেহলে মানে ফোর্স টো বেছি দিয়া হ'ব বুজি পালা নে আৰু লগতে acceleration যদি 0 হয় তেনেহলে ফোর্সও 0 হ'ব মানে velocity change হ'বই লাগিব acceleration a মানে কি আছিল a মানে আছিল a equal to v minus u by t গতিকে v আৰু u দুইটা বেলেগ বেলেগ হ'ব লাগিব তেতিয়াহে acceleration produce হ'ব মানে ইনিশিয়াল ফাইনাল ভেলোসিটি ইনিশিয়াল অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগ বেলেগ বেলেগ হ'ব লাগিব তেতিয়াহে এটো 0 নহয় নহলে v v সমান যদি হয় ভ্যালুটো 0 হৈ যাব গতিকে acceleration ত্বৰণ produce হ'বলৈ হলে কি হ'ব লাগিব ভেলোসিটিটো বেলেগ বেলেগ হ'ব লাগিব গতিকে ভেলোসিটি বেলেগ বেলেগ হ'বলেহে acceleration produce হ'ব গতিকে ভেলোসিটি বেলেগ কৰিবলৈ হলে আমি acceleration দিবই লাগিব আৰু acceleration দিবা মানে কি দিব লাগিব ফোর্স দিব লাগিব গতিকে ইটোৰ লগত হিটো ৰিলেটেড হৈ আছে যে ভেলোসিটি চেঞ্জ হলে acceleration produce হ'ব acceleration produce হলে ফোর্স produce হ'ব গতিকে ফোর্স ইজ হে কাৰণে ফোর্স ইজ proportional to a বা f = a হ'ব গতিকে এটো কনসেপ্টটো মনৰ ৰাখিবা কি ইয়াৰ ওপৰত কোৱেশ্চন কেনেকে এটা দুটা আছে হেগিটা মই ইম্পৰ্টেন্ট কোৱেশ্চন গিটা যেগিটা কনসেপচুৱেল হয় আৰু এমসিকিউ আহি থাকে হেগিটা মই তোমালোকক দি দিম এতিয়া এটো হৈছে তোমালোকৰ সবচে ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব এটো তোমালোকৰ ইউনিট টেষ্টতো আহিব পাৰে হাফ ইয়াৰলিটো আহিব পাৰে ফাইনালতো আহিব পাৰে এক্সট্ৰা এক্সট্ৰাকে আহিব পাৰে কিন্তু একেলগেও দিব পাৰে এতিয়া চোৱা acceleration equal to change in velocity বেগৰ পৰিৱৰ্তন ত্বৰণ equal to force equal to change in momentum ভৰবেগৰ পৰিৱৰ্তন force equal to momentum by time velocity by time ত্বৰণ কোৱেশ্চনটো এটো গতিকে এটো কোৱেশ্চনটোত এটো আৰু এটো এটো আৰু এটো তাৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব ঠিক আছে ভেলোসিটি বাই যদি টাইম দিও তেনেহলে শুদ্ধ নহয় কি হ'ব লাগিব চেঞ্জ ইন ভেলোসিটি হ'ব লাগিব আমি ফৰ্মুলাটো কি জানো a equal to v minus u by t a equal to v minus u by t গতিকে v আৰু u বেলেগ বেলেগ গতিকে ভেলোসিটি এটো ফাইনাল ভেলোসিটি ইনিশিয়াল ভেলোসিটি যদি দুইটা চেঞ্জ হয় তেতিয়াহে কি আহিব acceleration আহিব গতিকে এই কাৰণে a equal to v minus u by t গতিকে চেঞ্জ ইন ভেলোসিটি বাই টাইম হ'ব লাগিব গতিকে এক নম্বৰটো শুদ্ধ হ'ব এটো দুই নম্বৰটো ভুল হ'ব আকৌ যদি এই দুটাত চাও একে টাইম মোমেন্টাম বাই টাইম যদি আমি ফৰ্মুলাটো কি আছিল f proportional to Newton second law to কি আছিল p2 - p1 divided by time এটো আছিল নিউটনৰ সেকেন্ড ল তো ওদিকে এটো p2 - p1 আছে চেঞ্জ ইন মোমেন্টাম আছে মোমেন্টাম বুলি নাই কেৱল কি হ'ব চেঞ্জ ইন মোমেন্টাম আছে ওদিকে চেঞ্জ ইন মোমেন্টাম তো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব এটো ভুল হ'ব হ'ব ওদিকে অপচন কোনটো হ'ব 1 and 3 1 and 3 to শুদ্ধ হ'ব গতিকে তোমালোকে এটো মনত ৰাখিবা v a equal to v minus u by t আৰু f equal to f proportional to p2 minus p1 by t এই দুটা মনত ৰাখিবা তেতিয়াহে হ'ব ঠিক আছে এটো কোৱেশ্চনটো ইম্পৰ্টেন্ট এটো পৰীক্ষাত আহিয়ে থাকিব এটো কনসেপ্টটো বহুত ভাল ঠিক আছে এটো তোমালোকে লিখি লোৱা আৰু এটা কোৱেশ্চন লৈ আহিছো তোমালোকৰ ওচৰলৈ এটো কোৱেশ্চনত কি কৈছে if mass of a body is double what will happen to its acceleration if the applied force remains constant এটা বস্তুৰ ভৰ দুগুণ কৰিলে আৰু প্ৰয়োগ কৰা বলৰ মান একেই থাকিলে ত্বৰণৰ কি হাল হলনি হ'ব মানে এতিয়া আমি ডায়াগ্ৰামটো এটো মই তোমালোকক বুজাই দিম এটো ইম্পৰ্টেন্ট কোৱেশ্চন এটো তোমালোকে চাই লোৱা এটো কোৱেশ্চনটো কেনেকে আছে এটা অবজেক্ট আছে হ'ব এটো এটা অবজেক্ট আছে আৰু এই অবজেক্টটোৰ ওপৰত এটো এটা অবজেক্ট আছে এই অবজেক্টটোৰ ওপৰত এটা ফোর্স দি থোৱা আছে এটো যেনিবা অবজেক্টটো ইয়াৰ ওপৰত ফোর্স দি থোৱা আছে f ঠিক আছে ডায়াগ্ৰামটো হল ইমানে এটো যেনিবা অবজেক্টটোৰ ওপৰত ফোর্স এটা দি থোৱা আছে এতিয়া নেক্সট কন্ডিশনটো কৈছে যে if mass of the body is doubled means mass of the body is doubled means the mass becomes 2m বডিটোৰ ভৰটো কি হৈ যাব দুগুণ বুলি কৈছে গতিকে 2m হৈ যাব ঠিক আছে আৰু প্ৰয়োগ কৰা বলৰ মান একেই ৰাখিব applied force remains constant গতিকে applied force টো কিমান হ'ব এটো যদি অবজেক্টৰ ওপৰত ফোর্স হয় applied force টো যদি remain constant মানে f বুজি পালা নাই কন্ডিশনটো ডায়াগ্ৰামটো হেতু হ'ব গতিকে এতিয়া আমি যদি উলিয়াব দিয়ে ইয়াৰ এক্সিলাৰেশন আৰু ইয়াৰ এক্সিলাৰেশনৰ মাজত
ৰিলেশন তেনেহলে ইয়াৰ এক্সিলাৰেশন কিমান হ'ব আমি কিহৰ পৰা উলিয়াম নিউটনৰ সেকেন্ড ল অফ মোশন গতিকে ইয়াত যদি এক্সিলাৰেশন আমি a বুলি ধৰো ইয়াত যদি a1 বুলি ধৰো এটো a1 এটো যদি a বুলি ধৰো তেনেহলে f ইকুৱেল টু কিমান হ'ব ma গতিকে a ইকুৱেল টু কিমান হৈ যাব f বাই m এটো হ'ব ফাৰ্স্ট বডিৰ কাৰণে এটো ফাৰ্স্ট ফিগাৰটোৰ কাৰণে এটোৰ কাৰণে এতে ইয়াৰ কাৰণে যদি উলিয়াও এটো কি ললো a1 ললো এক্সিলাৰেশন টু গতিকে ইয়াৰ কাৰণে কিমান হ'ব f ইকুৱেল টু 2m ইনটু a1 হ'ব এতিয়া a1 ইকুৱেল টু কিমান হ'ব f বাই 2m হ'ব এতিয়া f বাই m মানে কি এক্সিলাৰেশন a আছে গতিকে a1 ইকুৱেল টু আমি কিমান পাম a বাই 2 গতিকে হে কাৰণে এতিয়া চোৱা এই যে a1 ইকুৱেল টু a বাই 2 পালো এইটোৱে হ'ব এক্সিলাৰেশনৰ এটো এক্সিলাৰেশন টু what will happen to its acceleration to কি হ'ব বুলি কৈছে গতিকে যেটো এটো ডায়াগ্ৰামত প্ৰথমতে যেটো কন্ডিশনৰ ডায়াগ্ৰামৰ এক্সিলাৰেশন আছিল তাৰ কি হৈ যাব হাফ হৈ যাব গতিকে এই কোৱেশ্চনটো পৰীক্ষাত আহিয়ে থাকে কেতিয়াবা ভ্যালু দি দিব কেতিয়াবা এটো বডিৰ মাস দি দিব ফোর্স দি দিব মাস দি দিব ফোর্স দি দিব তেতিয়া এক্সিলাৰেশন আমি ইউজ কৰিব লাগিব এটো ফৰ্মুলাই ইউজ কৰিম গতিকে এটো কোৱেশ্চন ইম্পৰ্টেন্ট তোমালোকে এটো মনত ৰাখি থবা লিখি লোৱা ভালকেনে ঠিক আছে